Hello everyone, কি খবৰ সকলোৰে ইমেক্সিছ ক্ৰিয়েচনলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আজিলৈ আহিছো আপোনালোকৰ বাবে কেইজনমান মেখেলা চাদৰ ডিজাইন আহকচোন তেনেহলে চাও প্ৰথমতে দেখুৱাইছো এইযোৰ মেখেলা চাদৰ চাওকচোন ইমান ধুনীয়া নহয়নে এইযোৰ পদ্মিনী সূতাৰ মেখেলা চাদৰ হয় আৰু পানীটো ইয়াত পাট সূতা বোৱা হৈছে আৰু সাইডত সাইডপটি দিয়া হৈছে বেঙুনীয়া কালাৰ আচলতে এইটো বেঙুনীয়া কালাৰ হৈ গৈছে পাট সূতাৰ নীলা কালাৰ বোৱা হৈছিল এইখন হৈছে ইয়াৰ মেখেলা আকৌ এইযোৰ ৰঙা কাপোৰতে বোৱা হৈছে এইটো একেবাৰে পিওৰ পদ্মিনী সূতাৰ হয় দিগপানী দুইটাতে পিওৰ পদ্মিনী সূতাৰে বোৱা হৈছে ডিজাইনটো চাওকচোন ইমান মৰম লগা নহয়নে হাতে বোৱা হয় আৰু মাজত এনেদৰে দিয়া হৈছে বৰফি টাইপ আৰু সাইড পটি লগা হৈছে চাওকচোন ইমান মৰম লগা নহয়নে আৰু মেখেলাখনৰো ঠিক তেনেকুৱাই ডিজাইন দিয়া হৈছে এইখন এইযোৰ মেখেলা চাদৰ ৰাজলক্ষ্মী সূতাৰে বোৱা হৈছে চাওক ইয়াতে বিভিন্ন ধৰণৰ ডিজাইন দিয়া হৈছে লতা ফুলো দিয়া হৈছে আৰু গোটা ফুল দুইটাই দিয়া হৈছে আৰু মাজত বগা আৰু গুলপীয়াৰে ফুল আৰু এইখন হৈছে ইয়াৰ মেখেলাত এনেদৰে ডিজাইন দিয়া হৈছে আৰু ৰুলিছ দিয়া হৈছে মাজত আকৌ এইযোৰ কাপোৰৰ ৰাজলক্ষ্মী নীলা সূতাৰে বোৱা হৈছে ডিজাইনটো এনেকুৱা হয় চাওক আৰু সাইড পটি দিয়া হৈছে মাজত সৰু সৰু ফুল দিয়া হৈছে বগা আৰু গুলপীয়াৰে আৰু এইখন মেখেলা হয় ইয়াতে এটা ফুলতে দুটা কালাৰ দিয়া হৈছে এটোক আমাৰ ফালে কুটনি দিয়া ফুল বুলি কোৱা হয় আপোনালোকৰ ফালে কি বুলি কোৱা হয় জনাবচোন এইযোৰ কাপোৰৰ ৰাজলক্ষ্মী সূতাৰে বোৱা হৈছে বেঙুনীয়া কালাৰত আৰু মাজত বোৱা হৈছে ৰুলেছেৰে আৰু গোটা ৰুলেছেৰে ইয়াৰ পটিটো দিয়া হৈছে চাওক এইখন হৈছে ইয়াৰ চাদৰ আৰু মাজত চাওক সৰু সৰু ফুল দিয়া হৈছে আৰু মেখেলাখনত এনেদৰে দিয়া হৈছে আকৌ এইযোৰ কাপোৰৰ ৰাজলক্ষ্মী সূতাৰে বোৱা হৈছে বেঙুনীয়া কালাৰত চাওক ডিজাইনটো এনেকুৱা ধৰণৰ পটি লগা হৈছে সাইড পটিটো চাদৰতকৈ অলপমান ডাঠ কালাৰৰ লগোৱা হৈছে যাতে ধুনীয়া দেখি আৰু মেখেলাখনো ডাঠ কালাৰতে বোৱা হৈছে এইখন ধৰিব পাৰিছে চাগে পটিটোত অলপ ডাঠ কালাৰ দিয়া হৈছে ডাঠ বেঙুনীয়া কালাৰ দিয়া হৈছে এইখন মেখেলা আকৌ এইযোৰ দেখুৱাইছো এইযোৰো পিওৰ পদ্মিনী হয় দিগ পানী দুইটাতে পদ্মিনী বোৱা হৈছে অৰেঞ্জ কালাৰ আৰু ইয়াৰ পটিটোত ফুল দিয়া নাই কিন্তু ৰুলেছ দি ধুনীয়া লাগিছে নহয়নে চাওক আৰু ফুলৰ ডিজাইনটো দেখিছেই আঁচলটোৰ আৰু মাজত এনেকুৱাকৈ দিয়া হৈছে এইখন হৈছে মেখেলা এইযোৰ হৈছে আজিৰ ভিডিঅ'টিৰ শেষৰ যোৰ কাপোৰ এইযোৰ কাপোৰত দিগ পানী দুইটাতে পদ্মিনী সূতা ব্যৱহাৰ কৰা হৈছে এইযোৰ ডিজাইনটো এনে ধৰণৰ আৰু পটিটোত মাজত ৰুলেছ বৈ দিয়া হৈছে এনে ধৰণে এইযোৰ চাদৰত এতিয়ালৈকে দহি বটা নাই মই ভাবিছোঁ যে ইয়াত অকল নীলা ৰঙৰেই দহি বটিম কিন্তু ইয়াত কেনেকৈ দিলে ভাল দেখা হ'ব আপোনালোকে মোক জনাবচোন এইখন হৈছে মেখেলা বাকি এইকেইযোৰ মেখেলা চাদৰৰ ভিতৰত কোনযোৰ বেছি ধুনীয়া লাগিছে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব
ইয়াৰে ব্লাউজ পিচটোত এটা পটি লগাই দিছোঁ, মানে এনেকৈ চিলোৱা হৈছে আৰু পিছফালটো এনেকুৱাকৈ দিয়া হৈছে। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।